সকলো সপোন নিজৰ লগত ৰাখক সকলো সমস্যা সমাধান কৰি জয় হ'ব পাৰিব সদায় নিজৰ লক্ষ্যৰ ওপৰত বিলিভ ৰাখক নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আশা কৰো আপোনালোক আটাইয়ে ভালে আছে ময়ো ভালে আছো আমাৰ ইউটিউব চেনেলটিৰ পৰা পুনৰ এক গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকক আটাইকে আদৰিছো জুলাই মাহৰ ৰাশিফল অথবা ভাগ্যফল বিষ ৰাশিৰ জাতক জাতিকা হয় নেকি আপুনি তেনেহলে সাজু হওক জুলাই মাহ 2025 আপোনাৰ জীৱনত কি পৰিৱৰ্তন হ'বলৈ গৈ আছে হঠাৎ ধনৰ লাভ কৰা সুযোগ প্ৰেমত নতুন অধ্যান কোড সুযোগ আৰু কোড বিপদ এই ভিডিঅ'ত আমি বিস্তাৰভাৱে আলোচনা কৰিম ভিডিঅ'টো শেষলৈ চাব কাৰণে অনুৰোধ জনালো আৰু লগতে ভিডিঅ'টোৰ মাজভাগত কম যে কি উপায় কৰিলে এই জুলাই মাহটো আপোনাৰ জুনতকৈ বেটাৰ হ'ব হে সম্পূৰ্ণকৈ জানিবলৈ এই ভিডিঅ'টো চাব প্ৰথমে আমি জানি লম স্বাস্থ্যৰ ক্ষেত্ৰত কাৰণ স্বাস্থ্য ভাল থাকিলে আমাৰ দিনবোৰ ভাল থাকে যদি আপোনাৰ আগতীয়াকৈ কিছুমান স্বাস্থ্যৰ দুৰ্বলতা ভাৱ হৈ আছিল তেনেহলে এটো মাহৰ 7 জুলাইৰ পৰা ৰিকভাৰ হ'ব এই মাহত আপোনালোকৰ ইমিউনিটি ভালে থাকিব যদি আগতীয়াকৈ স্বাস্থ্যৰ কোনো ধৰণৰ সমস্যা আছিল যিকোনো প্ৰবলেম ৰিকভাৰ হ'ব এই মাহত বহুত অলপ কমজুৰি আছে কৰবাত ফুৰিবলৈ গৈছে যদি ট্ৰেভেল কৰিবলৈ যাত্ৰা কৰে যদি খোৱা লোৱাবোৰ ধ্যান ৰাখি হাজু হৈ খাব জানো আহকচোন পঢ়া শুনাৰ ক্ষেত্ৰলৈ ছাত্ৰ ছাত্ৰীসকলৰ কেনেদৰে পাৰ হ'ব জুলাই মাহটো এই মাহত পঢ়া শুনাক লৈ ট্ৰাপ দেখা পোৱা গৈছে পঢ়া শুনাৰ ক্ষেত্ৰত অলপ মনটো চঞ্চল হ'ব পাৰে কালি কৰিম আজি কৰিম পৰখি কৰিম এনেকুৱা ধৰণৰ মনত ফিলিংছ আহিব পাৰে ভাব আহিব পাৰে বহুতো সময় যদি আপুনি অপেক্ষা কৰি আছে তেনেহলে আপুনি পঢ়া শুনাৰ ক্ষেত্ৰত ভাল ফল পাব কাৰণ চেষ্টা কৰিব কাৰণ নিজৰ কৰ্মৰ জৰিয়তে আপুনি ফলবোৰ পাব আমি জাস্ট আপোনাক দেখাই দিব পাৰিম কৰিব কিন্তু আপুনি লাগিব হেহে মূল্যবান সময় দিয়ক সময় বহুত মূল্যবান দিয়ক সময়টো এবাৰ আমি জানিলো আহকচোন লাভ ৰিলেশনশিপ প্ৰেম ভাল পোৱা তাৰ আগতে আপোনাক জনাও যে আপোনাৰ ৰাশি অনুযায়ী সম্পূৰ্ণ জীৱনৰ পৰা মৃত্যুলৈ কেনে ধৰণৰ স্বভাৱ চৰিত্ৰ হয় কেতিয়া আপোনালোকৰ ভাগ্য দ্বাৰ মুকলি হয় সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত প্লেলিষ্ট বনাই থৈ দিছো তাতে গৈ আপুনি চাব পাৰে নহলে আমাৰ ইউটিউব চেনেলত গৈ আপুনি আপোনাৰ ৰাশি অনুযায়ী আপুনি চাব পাৰে এবাৰ আমি জানিলো আহচোন প্ৰেম ভাল পোৱাৰ ক্ষেত্ৰত নিজৰ ভুল নিজে বুজি পাব ইগৰ কাৰণে মিছ আন্ডাৰষ্টেণ্ডিং যদি হৈ আছিল আগৰ মাহত তেনেহলে আপুনি এই মাহত আপোনাৰ পাৰ্টনাৰ জনক ভুলটো ৰিয়েলাইজ কৰি ইজনে ইজনক ক্ষমা কৰিব কাৰণে চেষ্টা কৰিব বাকিৰ ক্ষেত্ৰত লাভ ৰিলেশনশিপত বেটাৰ হয় ফুৰিব যাব বুজাবুজি হ'ব ভাল ক্ষেত্ৰত ইজনে ইজনক বুজি পাব মেৰিড লাইফ যিসকলে বিবাহ হৈছে তেওঁলোকৰো সম্পৰ্কত ভাল দেখা পোৱা গৈছে ভাগ্য কেৰিয়াৰ বিষয়ে জানি লোৱা হকচোন ভাগ্যৰ ক্ষেত্ৰত জুলাই মাহটো ভাল হ'ব মহাদেৱৰ কৃপা থাকিব যাৰ ফলত আপুনি যিকোনো কামতে কেৰিয়াৰৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ যথেষ্ট সাহস পাব নতুন কামত যদি আপুনি কাম কৰিম বুলি প্লান কৰি আছিল আগতীয়াকৈ তেনেহলে সেই প্লানিং সাকসেসফুল হ'ব ভাগ্য আপোনাৰ লগত সাপোৰ্ট থাকিব জুলাই মাহত বিষ ৰাশিৰ অধিপতি শুক্ৰ চন্দ্ৰৰ সৈতে দ্বিতীয় ঘৰত প্ৰৱেশ কৰিব যাৰ ফলত ধন সম্পদ আৰু মানসিক শান্তিৰ এটা নতুন শক্তি আহিব শনি আৰু বৃহস্পতিৰ ৰাহুৰ দৃষ্টিয়ে আপোনাৰ কৰ্মৰ ক্ষেত্ৰত ধন খটাৰো এক ভাল পথ দেখা পোৱা গৈছে আৰ্থিকৰ ক্ষেত্ৰত আপুনি লাভৱান হ'ব অৰ্থ আৰু ধন ব্যৱসায় চাকৰি ক্ষেত্ৰত জানোৱা হকচোন চাকৰি কৰা ব্যক্তিসকলৰ জুলাই মাহটো নতুন প্ৰচেষ্টা নতুন পদৰ উন্নত লাভ কৰিব যোগ আছে 15 জুলাই পাছত মংগল আৰু বৃহস্পতি একেলগে মাধ্যম থকাৰ বাবে কামত দায়িত্ব বাঢ়িব আৰু যিকোনো কামত আপুনি দায়িত্ব লৈ চলিব লাগিব ব্যৱসায়ৰ ক্ষেত্ৰত 9 জুলাইৰ পাছত বিশেষ বাণিজ্য ক্ষেত্ৰত সুযোগ আহিব আপোনাৰ বিদেশৰ লগত যুক্ত ব্যৱসায় খৰচৰ প্ৰতি আপুনি ধ্যান ৰখাৰ খুবেই দৰকাৰ বিষ ৰাশিৰ জাতক জাতিকাসকলৰ সিঙ্গল যিসকলে আছে নতুন কোনোবা লাইফ পাৰ্টনাৰ আপোনাৰ জীৱন সংগীত মাজত আহিব পাৰে কিন্তু আপুনি নিজকে ধ্যান ৰাখিব লাগিব কথা বতৰাবোৰ আপুনি ধুনিয়াকৈ
ভুল বুজাবুজি নাভাবি নিগেটিভ নাভাবি পজিটিভ ভাবি কেনে আগবাঢ়িব লাগিব 17 জুলাইৰ পৰা প্ৰেমৰ শুভযোগ মুকলি হ'ব পাৰে সম্পৰ্কত থকা ব্যক্তিৰ সৈতে ভ্ৰমণ মানসিক সংযোগ বৃদ্ধি পাব পাৰে বিবাহিত দাম্পত্যসকলৰ বাবে 20 জুলাইৰ পাছত সন্তানৰ বিষয়ে সুখবৰ পাব পাৰে যদি আপোনাৰ যদি সন্তান আছে আপুনি যদি মাতৃ হয় তেনেহলে আপোনাৰ ফালৰ পৰা ভাল খবৰ আহিব পাৰে কিন্তু 22 জুলাইৰ পৰা 26 জুলাই সময়ত মনোমিলন হোৱাৰ সম্ভাৱনা আছে যিসকল দাম্পত্য জীৱন আছে পৰামৰ্শ লোৱাৰ আগতে আপুনি ভুল বুজাবুজিবোৰ আঁতৰাই চলিব লাগিব পৰিয়াল আৰু গৃহ জীৱনৰ ক্ষেত্ৰত পিতৃ মাতৃৰ স্বাস্থ্য সঠিক হৈ থাকিব কেতিয়াবা সৰু সুৰা প্ৰব্লেমৰ মা দেউতাৰ প্ৰব্লেম আহিব পাৰে কিন্তু কেয়াৰফুল থাকিব লাগিব ভাই ভনীৰ দেউতাকৰ পৰা সহায় ধন সম্পত্তি লাভ কৰাৰ বিশেষ সুযোগ পাব 1 পৰা 5 জুলাইৰ ভিতৰত কোনো শুভ কাম কৰিলে তাৰ বিষয়ে নামঘৰত আপুনি প্ৰসাদ বিতৰণ কৰিব পাৰে শুভ দিন পাব শিক্ষাৰ ক্ষেত্ৰত বিষ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ আগতীয়াকৈ কৰি আছিলে ধ্যান ৰাখক মনোবল ৰাখক আৰু নতুনকৈ যদি আপোনাৰ কিছুমান চাকৰিত এপ্লাই কৰিম বুলি যদি ভাবি আছে তেনেহলে মনটো খুচৰা নকৰিব এপ্লাই কৰি দিয়ক কৰ্ম কৰি যাওক ফলৰ আশা কেতিয়াও নকৰিব পাছত যি হয় দেখা যাব স্বাস্থ্যৰ ক্ষেত্ৰত মুঠতে শাৰীৰিকভাৱে সুস্থ হৈ থাকিব আপুনি আপোনাক আগতে মই জনাইছো আগতে ভিডিঅটোৰ মাজত প্ৰথমতে আমি জনাইছো স্বাস্থ্যৰ বিষয়ে কিন্তু 28 জুলাইৰ পিছত বিশেষ যত্ন ল'ব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত ৰাহুৰ প্ৰভাৱে মানসিক চাপ হ'ব পাৰে যোগ ধ্যান সময়টো নিজৰ লগত ৰাখক আৰু টোপনি ভাল ধৰণে দিয়ক 8 ঘণ্টা ধুনীয়াকৈ টোপনি দিয়ক আপোনালোকৰ শুভ দিন হৈছে 5 জুলাই 9 জুলাই 17 জুলাই 21 জুলাই 30 জুলাই এইটা শুভ দিনত আপুনি যিকোনো ধৰণৰ শুভ কৰ্ম কৰিব পাৰে বাকি সাৱধানে থাকিবলগীয়া দিনটো হৈছে 11 জুলাই 14 জুলাই 26 জুলাই জুলাই মাহত প্ৰতিদিনে ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক 11 বাৰ অৱশ্য শুক্ৰবাৰে উপাস থাকিবলৈ চেষ্টা কৰক যদি আপুনি ধৰ্মৰ বিলিভ কৰে বিষ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো ধন সম্পত্তি লাভ কৰাৰ সম্পৰ্কে সকলোবোৰ ধৈৰ্য ৰাখি কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ চেষ্টা কৰক কেৱল নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখক আৰু নিজৰ মনৰ ওপৰত বিশ্বাস ৰাখক আৰু ধৈৰ্য ৰাখি আগবাঢ়ি যাবলৈ চেষ্টা কৰক ভিডিঅটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আকৌ নেক্সট ভিডিঅ আপোনালোকক আটাইকে লগ পাম জুলাই মাহটো আপোনালোকৰ ভাল ধৰণে পাৰ হওক আপোনাৰ দিনটো শুভ হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅটোৰ পৰা আমি বিদায় মাগিছো ধন্যবাদ